হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত নেশ্যনেল এডুকেশ্যন পলিচি 2020 বা ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এই সম্পৰ্কে কেইটিমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন বাৰু ভিডিঅ'ৰ প্ৰশ্নোত্তৰ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত কেন্দ্ৰীয় কেবিনেটে কেতিয়া অনুমোদন জনায়? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে 2020 চনৰ 29 জুলাই 2020। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এই নীতিৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডক্টৰ কে কস্তুৰীৰংগন। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মতে 10+2 যি শিক্ষা ব্যৱস্থা আছিল তাৰ পৰিৱৰ্তে নতুন কি আৰ্হি হ'ব শিক্ষা ব্যৱস্থাৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 5+3+3+4। আমাৰ গ যিটো বিকল্প দি আছে শুদ্ধ উত্তৰ হ'ব। আমি 5+3+3+4 কি হয় এই বিষয়ে আমি নিশ্চয় আলোচনা কৰিম এই ভিডিঅ'টিৰ একেবাৰে শেষৰ অংশত। 4 নম্বৰ প্ৰশ্ন দিয়া আছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কোনে প্ৰস্তুত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কস্তুৰীৰংগন সমিতিয়ে। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত এটি ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ স্থাপনৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। প্ৰস্তাৱিত এই ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰৰ নাম কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পৰখ। খ যিটো বিকল্প দিয়া আছে সেইটো শুদ্ধ উত্তৰ। পৰখ নেশ্যনেল এছেছমেণ্ট চেণ্টাৰটোৰ নাম হ'ব পৰখ। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ 5+3+3+4 আৰ্হিত 5 যিটো আছে প্ৰথম যিটো আছে 5 দি আছে 5 সংখ্যাটো, এই 5এ কোনটো শিক্ষাৰ স্তৰক বুজাইছে? ইয়াত চাওক 4টা স্তৰ দিয়া আছে। প্ৰিপেৰেটৰী ষ্টেজ বা প্ৰাথমিক স্তৰ, নিৰ্মাণৰ স্তৰ ফাউণ্ডেশ্যন ষ্টেজ, মাধ্যমিক স্তৰ ছেকেণ্ডেৰী ষ্টেজ আৰু মধ্যম স্তৰ মিডল ষ্টেজ। আৰু ইয়াৰ 5 যিটো হয় সেইটো হৈছে ফাউণ্ডেশ্যন ষ্টেজ, নিৰ্মাণ স্তৰ। আমাৰ খ বিকল্পটো শুদ্ধ হ'ব। আমি বাকীকেইটাকো বেলেগ বেলেগ নাম দিছোঁ, আমি নিশ্চয় এই বিষয়ে আমি অলপ বিস্তাৰিতভাৱে জানিম ভিডিঅ'ৰ একেবাৰে শেষৰ অংশত। 7 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ মতে কোন শ্ৰেণীৰ পৰা কৌশল বিকাশ পাঠ্যক্ৰম আৰম্ভ হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 6ষ্ঠ শ্ৰেণী। ক্লাছ 6ৰ পৰা কি হ'ব? কৌশল বিকাশ পাঠ্যক্ৰম আৰম্ভ হ'ব, স্কিল ডেভেলপমেণ্ট আমি যিটো কওঁ। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ খচৰা যিটো আছিল সেই খচৰা ড্ৰাফ্ট যিটো কৰা হৈছিল তাত সৰ্বমুঠ কিমান পৃষ্ঠাৰ আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 484। 484 পৃষ্ঠাৰ আছিল সেই খচৰাৰ মুঠ পৃষ্ঠাৰ সংখ্যা। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ নীতিমতে পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক কি ভাষাত পাঠদান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মাতৃভাষা, মাদাৰ টাং আমি যিটো কওঁ। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ জৰিয়তে কোনটো বৰ্ড পৰীক্ষা আঁতৰাই দিয়া হৈছে বা কৰ্তন কৰা হৈছে? এতিয়াৰ পৰা এটা বিশেষ পৰীক্ষা কৰ্তন কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে দশম শ্ৰেণীৰ যিটো চূড়ান্ত পৰীক্ষা আমাৰ অসমৰ কাৰণে, যেনেকৈ ধৰক আমি HSLC এক্সামিনেশ্যন বুলি কওঁ বা আছাম হাই মাদ্ৰাছা এক্সামিনেশ্যন বা মেট্ৰিক বুলি আমি যিটো সচৰাচৰ আমি কৈ থাকোঁ, সেই দশম শ্ৰেণীৰ যিটো চূড়ান্ত পৰীক্ষা আছিল সেইটো কৰ্তন কৰা হৈছে। বা CBSEৰ ক্ষেত্ৰত সাধাৰণতে বৰ্ড বুলি কোৱা হয়। গতিকে দশম শ্ৰেণীৰ যিটো বৰ্ড এক্সাম হয় সেই বৰ্ড এক্সামটো কি কৰা হৈছে? এতিয়াৰ পৰা আঁতৰাই দিয়া হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনৰ এই নতুন নিয়ম মতে। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ জৰিয়তে 8ৰ পৰা 13 বছৰ বয়সৰ সকলো শিক্ষাৰ্থীক কিমান চনৰ ভিতৰত গুণগত শিক্ষা প্ৰদানৰ লক্ষ্য বান্ধি লোৱা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ বিকল্প যিটো 2030 চনৰ ভিতৰত 8ৰ পৰা 13 বছৰ বয়সৰ সকলো শিক্ষাৰ্থীক গুণগত শিক্ষা প্ৰদানৰ লক্ষ্য বান্ধি লোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ মতে একাডেমিক বেংক অফ ক্ৰেডিট বুলিলে কি বুজায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিজিটেল স্ক'ৰ অফ হায়াৰ এডুকেশ্যন। একাডেমিক বেংক অফ ক্ৰেডিট বুলি ক'লে ডিজিটেল স্ক'ৰ অফ হায়াৰ এডুকেশ্যন বুলি তাত উল্লেখ আছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ যি খচৰা তাত উল্লেখ আছে।
পৰৱৰ্তী প্ৰশ্ন পোনপ্ৰথমে কোন চনত ৰাষ্ট্ৰীয় শিক্ষানীতি গঠন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1986 1986 চনত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতি গঠন কৰা হৈছিল গতিকে ইয়াৰ আমাৰ খ বিকল্পটি শুদ্ধ উত্তৰ হৈছে পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় শিক্ষানীতি শেহতীয়াভাৱে কোন চনত সংশোধন কৰা হৈছিল ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰথম গঠন কৰা হৈছে 1986 আমি পূৰ্বৰ প্ৰশ্নত গম পালোঁ এতিয়া প্ৰশ্ন হৈছে যে শেহতীয়াভাৱে কোন চনত সংশোধন কৰা হৈছে আৰু সেয়া হৈছে 2020 চন আৰু 2020 চনৰ যি নেশ্যনেল এডুকেশ্যন পলিচি ইয়ে পূৰ্বৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচি 1986 তাক কি কৰিব আগৰটোৰ হলাই এই নতুনটো তাত স্থান ল'ব পূৰ্বৰ 1986 যি নেশ্যনেল এডুকেশ্যন পলিচি আছিল তাৰ পৰিৱৰ্তে নেশ্যনেল এডুকেশ্যন পলিচি 2020 স্থান ল'ব পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 শিক্ষাৰ্থীসকলৰ বিচৰ মতে শিক্ষাৰ্থীসকলক কোনটো স্তৰৰ পৰা বিদেশী ভাষা শিক্ষণ আৰম্ভ হ'ব কোনটো স্তৰৰ পৰা বিদেশী ভাষা ফৰেইন লেংগুৱেজ আমি শিকাব পাৰিম আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধ্যমিক স্তৰ বা সেকেন্ডাৰী ষ্টেজ পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মতে কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈকে ইংৰাজী ঐচ্ছিক বিষয় হিচাপে থাকিব মানে ইংৰাজী এতিয়াৰ পৰা সেই শ্ৰেণীলৈকে বাধ্যতামূলক নহ'ব তেতিয়া তেওঁলোকে ইচ্ছা অনুসৰি ল'ব পাৰে নল'ব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পঞ্চমৰ পৰা অষ্টম শ্ৰেণীলৈ ক্লাছ 5 ৰ পৰা ক্লাছ 8 লৈকে ইংৰাজী বিষয়টো কি হ'ব ঐচ্ছিক বিষয় হিচাপে থাকিব পৰৱৰ্তী প্ৰশ্ন স্কুলীয়া শিক্ষাৰ বাবে নিম্নলিখিত কোনটো প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় কাৰিকুলাম ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিব বা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক NCF প্ৰস্তুত কৰিব স্কুলীয়া শিক্ষাৰ বাবে নিম্নলিখিত কোনটো প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় কাৰিকুলাম ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে NCERT একেবাৰে শেষৰ বিকল্পটি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মতে কোনটো বিচৰ মতে স্কুলীয়া শিক্ষা 5+3+3+4 আৰ্হিত হ'ব ইয়াত শেষৰ 4 বছৰত কোন শ্ৰেণী থাকিব এই যে 5+3+3+4 ইয়াতে শেষৰ যিটো 4 উল্লেখ আছে ইয়াত কোন শ্ৰেণী থাকিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে নৱম দশম একাদশ আৰু দ্বাদশ মানে 9 ক্লাছ 9 10 11 আৰু 12 এইখিনি থাকিব এই শেষৰ যিটো 4 উল্লেখ আছে সেইটো পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মতে মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ শিক্ষা খণ্ডত ব্যয় কৰা হ'ব মানে টোটাল GDP যিটো আছে তাৰ কিমান শতাংশ ধন শিক্ষাৰ নামত খৰচ কৰা হ'ব হেয়া হৈছে 6% 6% কোৱেশ্চন নম্বৰ 20 ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি কোন শ্ৰেণীৰ পৰাই কোডিং সিস্টেম কাৰ্যকৰী কৰা হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষষ্ঠ শ্ৰেণী ক্লাছ 6 ৰ পৰা কি হ'ব কোডিং সিস্টেমটো কাৰ্যকৰী হ'ব এতিয়া চাওক যে আপোনাক ইমান সময় যে কৈ আছিল যে এই ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কে আৰু অলপ কিছু অতিৰিক্ত কথা আমি জানিম চাওক যদি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰ যিটো 5+3+3+4 যিটো আপোনাৰ মডেল আছে সেই প্যাটাৰ্ন মতে কি হ'ব যেটো প্ৰথম 5 আছিল আমি তাক কি বুলি কৈছো ফাউন্ডেশন স্টেজ আৰু ই কি হ'ব ক্লাছ মানে আপোনাৰ এজ গ্ৰুপ হ'ব তো ক্লাছ মানে এজ 3 ৰ পৰা 8 লৈকে 3 বছৰ বয়সৰ পৰা 8 বছৰ বয়সলৈকে আৰু এই 5 যেটো আছে প্ৰথম 5 ইয়াত কি সাঙুৰি লোৱা হ'ব প্ৰাক প্ৰাথমিক প্ৰথম আৰু দ্বিতীয় শ্ৰেণী এইখিনি আপোনাৰ ফাউন্ডেশন স্টেজ বা নিৰ্মাণ স্তৰ ইয়াত সাঙুৰি লোৱা হ'ব প্ৰথম যেটো 5 আছে তাৰ পিছৰ যেটো 3 আছে তাক আমি কৈছো প্ৰিপাৰেটৰি স্টেজ ৰাষ্ট্ৰীয় শিক্ষানীতি মতে 2 নম্বৰ যেটো সংখ্যা আছে 3 ইয়াত প্ৰিপাৰেটৰি স্টেজ বুলি কোৱা হৈছে ই 8 বছৰ বয়সৰ পৰা 11 বছৰ বয়সলৈ বিস্তৃত থাকিব আৰু ইয়াত তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী সাঙুৰি লোৱা হৈছে পৰৱৰ্তী যেটো 3 আছে ইয়াক কোৱা হৈছে মধ্যম স্তৰ বা মিডল স্টেজ আৰু ইয়াক 11 ৰ পৰা 11 বছৰ বয়সৰ পৰা 14 বছৰলৈকে বিস্তৃত আৰু ইয়াত থাকিব ক্লাছ 6 7 আৰু 8 ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী আৰু হেকৰ যেটো 4 আছিল তাক মাধ্যমিক স্তৰ বুলি কোৱা হয় আৰু ইয়াত দিয়া আছে 14 ৰ পৰা 18 বছৰ বয়সলৈকে আৰু ক্লাছ হ'ব ক্লাছ 9 10 11 আৰু 12 আকৌ এবাৰ চাই লওক লাগিলে মই আকৌ এবাৰ চোৱাৰ ব্যৱস্থা কৰি দিছো যে প্ৰথম যেটো 5 আছে তাক আমি কি বুলি ফাউন্ডেশন স্টেজ আৰু এজ হ'ব ক্লাছ মানে এজ হ'ব 3 ৰ পৰা 8 লৈকে আৰু ক্লাছ হ'ব প্ৰাক প্ৰাথমিক আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণী তাৰপিছত 3 যেটো আছে 3 হ'ব প্ৰিপাৰেটৰি স্টেজ আৰু ই
8ৰ পৰা 11 ইয়াৰ্ছ এজলৈকে থাকিব ক্লাছ হ'ব 3 4 আৰু 5 তাৰ পিছৰখিনিত হ'ব তাৰ পিছৰ যদি 3 আছে এইটো হ'ব মধ্যম স্তৰ মিডল ষ্টেজ তাত ক্লাছ হ'ব আপোনাৰ ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী আৰু এজ হ'ব 11ৰ পৰা 14 লৈকে একেবাৰে শেষৰ যদি 4 আছে তাক মাধ্যমিক স্তৰ বা আৰু ইয়াৰ এজ হ'ব 14ৰ পৰা 18 লৈকে আৰু ক্লাছ হ'ব 9 10 11 12 মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণভাৱে চাইছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু যিসকল বন্ধু বান্ধৱীয়ে আসাম টেট এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোক আপোনাৰ আটালৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনালোঁ আপোনালোকৰ সফলতাৰ উত্তীৰ্ণ হওক এয়াই মোৰ শুভকামনা